নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিশ্বত পুনৰ আৰম্ভ হৈ গ'ল আন এক ভয়ংকৰ যুদ্ধ। এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু আফগানিস্তানৰ মাজত আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধ। পাকিস্তান দখল কৰিবলৈ আফগানিস্তানৰ পৰা আগবাঢ়ি আহিছে 15,000 তালিবান আৰু তাৰ পিছতে নিজৰ প্ৰাণ ৰক্ষা কৰি সেনা ছাউনি এৰি পলায়ন কৰিছে পাকিস্তানী সেনাই। হঠাৎ পাকিস্তানত লাগিছে হাহাকাৰ। এটাৰ পিছত আন এটাকৈ পাকিস্তানী সেনাৰ ঘাটি দখল কৰিছে তালিবানে। আফগানিস্তান আৰু পাকিস্তান সীমাত বৃদ্ধি পাইছে উত্তেজনা আৰু পলায়ন কৰিছে শ শ পাকিস্তানী সেনা। পাকিস্তানৰ সীমা নামানে বুলি স্পষ্ট কৰি দিছে তালিবানে। এই ঘটনাত আহত হৈছে বহু পাকিস্তানী সেনা। পাকিস্তানৰ সীমাত প্ৰৱেশ কৰিছে তালিবানে। পাকিস্তানী সেনাৰ হাতত নাইকিয়া হৈ পৰিছে কোনো উত্তৰ। পাকিস্তানৰ খাইবৰ পখতুনখা অঞ্চল দখল কৰিছে ইতিমধ্যে তালিবানে। ভাৰতক ডাঙৰ ডাঙৰ কথা কোৱা পাকিস্তান এতিয়া নিজেই বিপদত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পাকিস্তানৰ তৰফৰ পৰা আফগানিস্তানত কৰা হৈছিল এয়াৰ ষ্ট্ৰাইক আৰু তাৰ পিছতে এতিয়া ইয়াৰ প্ৰত্যুত্তৰ দিছে তালিবানে। উল্লেখযোগ্য যে পাকিস্তানে এটা সময়ত সৃষ্টি কৰিছিল তালিবানৰ আৰু সেই তালিবানে এতিয়া দখল কৰা আৰম্ভ কৰিছে পাকিস্তান। সম্পূৰ্ণৰূপে এতিয়া নিৰুত্তৰ হৈ পৰিছে পাকিস্তানী সেনা। পাকিস্তানৰ সীমান্তৰ দিশে অগ্ৰসৰ হৈছে 15,000 তালিবানী সেনা আৰু সেই সময়তে হাজাৰ হাজাৰ পাকিস্তানী সেনাই নিজৰ প্ৰাণ ৰক্ষা কৰি সেনা ছাউনি এৰি পলায়ন কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। নতুন বছৰতে কৃষকে পাব ভাল খবৰ। ধানৰ সঠিক মূল্য পাব কৃষকে। চৰকাৰে ক্ৰয় কৰিব কৃষকৰ ধান। আজিয়ে যোগাযোগ কৰক আপোনাৰ সমীপৰ ধান ক্ৰয় কেন্দ্ৰত। নতুন বছৰতে কৃষকে লাভ কৰিব ভাল খবৰ। সঠিক মূল্যত বিক্ৰী কৰক কৃষকৰ ধান। আজিয়ে যোগাযোগ কৰক। চৰকাৰে ধাৰ্য কৰিছে ধানৰ নতুন মূল্য। জিলাই জিলাই স্থাপন কৰা হৈছে কেন্দ্ৰ। প্ৰতি কুইণ্টল ধানত কৃষকে লাভ কৰিব 2,300 টকা, অৰ্থাৎ প্ৰতিমন ধানত লাভ কৰিব 920 টকা। অসমৰ বাবে কৃষি ঋতু 2024-25ৰ বাবে 5.80 লাখ টন ধান ক্ৰয়ৰ লক্ষ্য ৰাজ্য চৰকাৰৰ আৰু পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰিব কৃষকে উৎপাদিত ধান। আপোনাৰ সমীপৰ কেন্দ্ৰত গৈ আপুনি বিক্ৰী কৰিব পাৰিব আপোনাৰ ধান। কৃষকসকলক লৈ এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। অসমত ঘাটি পাতিছে জেহাদীয়ে আৰু এইবাৰ অসমৰ জেহাদী চক্ৰৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ আৰক্ষীৰ। কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত জেহাদী গাজী ৰহমানক। কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জেহাদীৰ বিৰুদ্ধে STF-এ চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে গাজী ৰহমানক। STF-ত ৰুজু হোৱা গোচৰ নং 21/2024ৰ মূল অভিযুক্ত গাজী ৰহমান আৰু এইগৰাকী গাজী ৰহমানক এইবাৰ গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ লগতে STF-এ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভংগ হ'ব নেকি কেন্দ্ৰৰ মোদী চৰকাৰ। মোদী চৰকাৰক বিপদত পেলাই ৰাহুল গান্ধীৰ অফাৰ গ্ৰহণ কৰিব নেকি কিং মেকাৰ নীতিশ কুমাৰে। নতুন বছৰত সংকটত পৰিব নেকি নৰেন্দ্ৰ মোদীৰ NDA চৰকাৰ। বিহাৰত চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে কিং মেকাৰ নীতিশ কুমাৰ। পুনৰ পাভলুটি মাৰিব নেকি নীতিশ কুমাৰে। এই সন্দৰ্ভত চাৱা হওক সবিশেষ। ৰাহুল গান্ধীৰ দলৰ পৰা নীতিশ কুমাৰলৈ বৃহৎ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বিহাৰৰ মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণৰ আঁৰৰ সত্যতা কি? সলনি হ'ব নেকি ৰাজনৈতিক দৃশ্যপট? কি পৰিকল্পনা নীতিশ কুমাৰৰ? নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণক লৈ গৰম হৈছে পাটনাৰ ৰাজনৈতিক মহল। বিভিন্ন ধৰণৰ প্ৰেডিকশ্যন আৰম্ভ হৈ গৈছে সামাজিক মাধ্যমতো। নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণৰ ওপৰত এতিয়া চলিছে জল্পনা কল্পনা। বিহাৰত ৰাজনীতিৰ অৱনতিৰ মাজতে অসুস্থ নীতিশ কুমাৰৰ ভ্ৰমণ আশ্চৰ্যজনক। কিয় অসুস্থ অৱস্থাত হঠাৎ দিল্লীলৈ যাব লগা হ'ল নীতিশ কুমাৰ?
মুজাফ্ফৰপুৰ আৰু বৈশালীত প্ৰগতি যাত্ৰা বাতিলৰ পিছত উত্তপ্ত হৈ পৰিছিল বিহাৰৰ ৰাজনীতি। বিহাৰৰ মুখ্যমন্ত্ৰী কোন হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব অমিত শ্বাহৰ সংসদীয় পৰিষদে। নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণৰ এটা উদ্দেশ্য হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু লগতে বিজেপি নেতাসকলক সাক্ষাৎ কৰা আৰু ৰণনীতি প্ৰস্তুত কৰা। আৰু এই ৰণনীতি আগন্তুক বিধানসভা নিৰ্বাচন 2025ৰ বাবে হ'ব পাৰে। গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু উপ মুখ্যমন্ত্ৰী বিজয় সিনহাৰ সৈতে হ'ব আলোচনা। নীতিশ কুমাৰে ইতিমধ্যে মহাগঠবন্ধনৰ পৰা প্ৰস্তাৱ লাভ কৰিছে, গতিকে নীতিশ কুমাৰৰ কোনো চিন্তা নাই। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আৰু টিকট বিতৰণক লৈ আলোচনাত নীতিশ কুমাৰ। ইফালে আগন্তুক বিধানসভাক লৈ বিস্ফোৰণ RJD নেতা তেজস্বী যাদৱৰ। নীতিশৰ বাবে RJDৰ দুৱাৰ বন্ধ বুলি কৈ দিলে তেজস্বী যাদৱে। তেওঁৰ সৈতে খোজ কৰাটো ভৰিত কুঠাৰ মৰাৰ দৰে, এই মন্তব্য তেজস্বী যাদৱৰ। বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু নহয় নীতিশৰ দল। নীতিশ কুমাৰৰ এই নীৰৱতাক লৈ এতিয়া সৃষ্টি হৈছে আলোড়ন। আৰু ইয়াৰ মাজতে বিহাৰৰ ৰাজনীতি সম্পৰ্কে ডাঙৰ মন্তব্য বিৰোধী দলপতি তেজস্বী যাদৱৰ। RJDৰ সিদ্ধান্ত কি, এই সন্দৰ্ভত ডাঙৰ ঘোষণা তেজস্বী যাদৱৰ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে RJDৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ, এই মন্তব্য কৰিছে তেজস্বী যাদৱে। পৰৱৰ্তী খবৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ উত্তপ্ত ৰাজ্য। জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপিক বৰ্জনৰ হুংকাৰ। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী আৰু এই সন্দৰ্ভত পুৰুষ মহিলাকে ধৰি চুতীয়া জাতি যুৱ সন্মিলনৰ অৰ্ধশতাধিক লোকৰ অৱস্থান ধৰ্মঘট। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ উত্তপ্ত ৰাজ্য। জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে এইবাৰ নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী। জনজাতিকৰণৰ দাবীত মৰাণত উত্তাল প্ৰতিবাদ চুতীয়া জাতি যুৱ সন্মিলন অসমৰ। চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট সংগঠনটোৰ। পুৰুষ মহিলাকে ধৰি চুতীয়া জাতি যুৱ সন্মিলনৰ অৰ্ধশতাধিক লোকে কপালে ৰাজপথ। জনজাতিকৰণৰ দাবীত অহা 8 জানুৱাৰীৰ পৰা আমৰণ অনশন কাৰ্যসূচী গ্ৰহণৰ ভাবুকি এই সংগঠনটোৰ। আৰু চুতীয়া জাতি যুৱ সন্মিলনৰ এই প্ৰতিবাদক সমৰ্থন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়াৰ। পৰৱৰ্তী খবৰ, বাংলাদেশ চৰকাৰৰ বৃহৎ সিদ্ধান্ত। বাংলাদেশৰ জেলৰ পৰা মুক্তি দিয়া হ'ল 95 গৰাকী ভাৰতীয় মাছমৰীয়াক আৰু এইবাৰ ভাৰতে মুকলি কৰি দিব 90 জন বাংলাদেশী। বাংলাদেশৰ জেলৰ পৰা মুক্তি দিয়া হ'ল 95 গৰাকী ভাৰতীয় মাছমৰীয়া। 2.5 মাহ পূৰ্বে বাংলাদেশৰ জলভাগত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হৈছিল তেওঁলোক। বাংলাদেশ উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল এইসকল মাছমৰীয়া। দেশখনৰ সামুদ্ৰিক মৎস্য আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল এই মাছমৰীয়া কেইজনক। দেশখনে মাছমৰীয়াসকলৰ বিৰুদ্ধে আৰোপিত গোচৰ এতিয়া প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে আৰু এই ঘটনাৰ পিছতে ভাৰতে অনুৰূপ সিদ্ধান্ত লোৱাৰ পথত আগবাঢ়িছে। ভাৰতেও শীঘ্ৰে মুক্তি দিব বাংলাদেশৰ 90 জন মাছমৰীয়া। উল্লেখযোগ্য যে বাংলাদেশৰ 90 জন মাছমৰীয়া বৰ্তমান ভাৰতত আবদ্ধ হৈ আছে আৰু বাংলাদেশে 95 গৰাকী ভাৰতীয় মাছমৰীয়াক মুক্তি দিয়াৰ পিছত এইবাৰ ভাৰতত আবদ্ধ হৈ থকা বাংলাদেশৰ 90 জন মাছমৰীয়াক ভাৰতে মুক্তি দিয়াৰ যোজনা চলাইছে। পৰৱৰ্তী খবৰ, 2025 চনটো মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিব অসম গণ পৰিষদ দলে। লগতে গাঁৱে গাঁৱে অগপ, চহৰে নগৰে অগপ শীৰ্ষক অভিযানো 2025 চনত চলাব এই দলটোৱে। আজিৰ দিনটোত সংবাদ মেলপাতি এই ঘোষণা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ। পৰৱৰ্তী খবৰ, নতুন বছৰত গুৱাহাটীক লৈ বৃহৎ পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ। নতুন বছৰত গুৱাহাটীত লগোৱা হ'ব 21,000 লাইট। লগতে গুৱাহাটী মহানগৰী উন্নয়নক লৈ কি নতুন পৰিকল্পনা হাতত লৈছে GMCয়ে, চাওঁ আহক। নতুন বছৰত নতুন পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ। গুৱাহাটী মহানগৰী উন্নয়নক লৈ নতুন পৰিকল্পনা GMCৰ। গুৱাহাটীত 200টা নতুন ৰাজপথ নিৰ্মাণ কৰিব GMCয়ে।
ৱাৰ্ডে ৱাৰ্ডে হ'ব 5টাকৈ শৌচালয় নিৰ্মাণ কৰিব জিএমচিয়ে। সমাগৃহ নিৰ্মাণ কৰা হ'ব প্ৰতিটো ৱাৰ্ডত আৰু 21,000 লাইট লগোৱা হ'ব গুৱাহাটী মহানগৰীত। উলুবাৰী বজাৰ, বেলতলা বজাৰ, গণেশগুৰি বজাৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা শুভোদ্বোধনী কৰোৱাৰ পৰিকল্পনা জিএমচিৰ। সংবাদমূলক ন পৰিকল্পনাৰ কথা ঘোষণা জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ।